কথাই পাচ্ছি কেন নাই বড় কথাই পাচ্ছি গাইস ওয়েলকাম ব্যাক টু মাই আনাদার নিউ ব্লগস। তো আজি মানে প্ৰথম সত্যবাৰ ভিডিঅ' ষ্টাৰ্ট কৰিলোঁ। মানে প্ৰণৱে মোক ৰাতিপুৱা মাতিলে কি আম বাৰোৱা আম খাওঁ। তো এটা আমৰ গছ চাব পাৰে সেইটোৰ ওপৰত উঠি দেখা নাপাব পাৰে আম চাম লাগিছে। তো এখানি আম হ'ল মানে আৰু আছে গাছত তো গোটাই পাৰব বোলে। তো চাই ৰাখক কিন্তু আম হোৱাৰ আগতে তো নৱদতে সি আহিলোঁ মানে অলপমান নৱদতে সি জানাই যে নৱদতে আহি থাকোঁ নৱদতে বহি থাকোঁ এনেতে আড্ডা মাত থাকোঁ। তো যিয়ে নহওক তো মানে লিখন দোকানত আছোঁ বৰ্তমান। লিখন তোৰ দোকানত চেলকে নাই সেল বাদ দিয়ে তোরই ভিডিও আর এগুলা কি নহরা আর ভিডিও গেম আর কুত্তা কি ভিডিও গেম আর এগুলা ভিডিও তো ভিডিও করতে থাকো আর কি করিম আর জীবনটো আর ভিডিও করতে করে থাকিম। তো বল এর কথা বাদ দিয়ে আর এইটা মানে গাড়িয়ান চলবা না ক্লাস গলতে মানে গাইস এঙ্কে ডাকে এই গাড়িয়ান চল এ নাই রে এই যে আগতে একবার নাচ নেই যা পারা আসি যা আমি মানে কইলাম নাই নরা তো লাগবে না বা গাড়িখান রে না দে হব দে এই যে মানে আগতে এনেকো সিলচা পারা আসি দে ইউ এই চলবা দে আর চলো গাড়ি চলবি পেলো প্রমতে কত যে আম হারব আম মেন তো বেগে গেল আম সরকা তো আম তো খাই কিনে লগ পাইছ রবক মানে আম চাম খাই ভালো খর তো গাইস কেনা এটা লেভেলত রোদ দিছে না কি কচি ভাতা রোদ দিছে এই হ্যাঁ এই রোদত ককু যাবার ইচ্ছেই নহয় গেছে। তো যি নহওক তো যিহেতু ইমান গৰম দিছে তো গাটো ধুই আহোঁ। তো গাটো ধুই আপোনালোকক লগ পাই আছোঁ। মানে গধূলি চকত মুকলি বিহু আছে তো সেইও চাব যাম। তো ভিতৰত গ'লে চাই থাকিব ভাল লাগিব ভিতৰত গ'লে চাই থাকিব। তো গা চা ধুই কিনি মানে চকত দেখি একবাৰ আহি গ'লোঁ মানে খেলা পাতিছে মানে চকুত কাপোৰ পিন্ধি কিনি হাতো যোনে ধৰিব পাৰে শুনি হাতো জয় কৰি লৈ যাব আৰু তো খেলাটো চাওঁ ৰ'ব আপোনালোকে চাওক নিশ্চয় ভাল পাব। তো হাতো ধৰা মানে মই দেখাব নোৱাৰিলোঁ কাৰণ মই দোকানৰ ফালে গৈছিলোঁ। তো দোকানৰ ফালে যাওঁতে হাতো ধৰিলাক মানে কোনে ধৰিলাক সেইটো গম নাপালোঁ বাৰু। তো এইবিলাক একদাক মানে এইবাৰ মানে ভেকচিন প্ৰতিযোগিতা পাতিছে। তো মানে ভেকচিন প্ৰতিযোগিতা চাই ভাল লাগে মই মানে ভালো পাওঁ। তো চাওকচোন অলপ ইয়াত নিশ্চয় কমিক নম্বৰ দিয়া হৈছে গতিকে কমিক নম্বৰ অনুযায়ী আমি চাম। ইয়াত থাকিব ভেকচিন প্ৰতিযোগীয়ে কি চৰিত্ৰত অভিনয় কৰিছে। তো গাইজ হৈ গ'ল দিনৰ পৰা পুৰা ৰাতি মানে এতিয়া যাবা কলি বিহু চাবা। তো মানে এতিয়া প্ৰায় 8টা মানে বাজে। তো এতিয়াতে নাযাওঁ মানে অলপ দেৰিকৈ যাম। অলপমান যাওঁ যাই নৱদত অলপমান বহোঁ বহি আড্ডা মাৰোঁ। তো যাই আছোঁ অলপ দেৰিকৈ চাই বাই ৰেডি বুঢ়া যাবৰ কাৰণে দেখা নাই নেকি কি কাপোৰ পিন্ধি আছোঁ। বাহ কালি চাবা নাপাওঁ আজি চামা আজি চাবি মানে মোক দিলে চাবি তোতকৈ ডাঙৰ ছিংগল আছোঁ বৰ্তমান। হ'ব দে দিবি দেই গাইছ নৱদত গ'লে যাওঁ তাতে অলপমান আড্ডা মাৰি কিনি 9টামান বজাত যাম। মানে ৰাতিকৈ চালি মজা লাগে আৰু চাই থাকক গাইজ। ফাইনেলি আমি আহি পালোঁ নৱদত চক। ইয়াতে অলপমান টাইম আড্ডাত দি আমি যাম মুকলি বিহু চাব। তো আপোনালোকেও চাই থাকক ভিডিঅ'টো শেষলৈকে। মানে ফাইনেলি আহি পালোঁ গেছ মুকলি বিহু অনুষ্ঠানটো মানে অলপ দেৰিকৈ আৰম্ভ হ'ব। তো এতিয়াতো হোৱা নাই। তো এতিয়া মানে দিনত অলপমান খেলা কিবা হৈছিল। তো তাতে পুৰস্কাৰ ঋতু ভাই একে আহিলোঁ কিন্তু আপি এটাও দেখা নাপালোঁ। আপি নাই নেকি আজি এটাই তোৰ কি হ'লে নেকি আৰম্ভ হৈছে মাত্ৰ যাৱে গাইছ। মানে হেৰি মুকলি বিহুৰ পৰা অলপমান 2 কিলোমিটাৰমান খোজকাঢ়ি দিছোঁ বৰ্তমান। মানে তাতে আৰম্ভ হোৱা নাই কি কৰি থকা নাই সেইকাৰণে অলপমান খোজকাঢ়ি আছোঁ। মানে খোজকাঢ়িব লাগে অলপমান স্বাস্থ্যৰ কাৰণে ভাল। তো সেইকাৰণে আমি গোটাই যেনেকৈ খোজকাঢ়ি যাই আছোঁ। তো চাই দিয়ক ভিতৰত গ'লে নিশ্চয় ভাল পাব। আৰু কি বিজালটো কোনে আনিছে ন হা আসি দে সৰু চলি আসি তো জানা নাই আমাৰ লগত ছিংগল ল'ৰা আহিছে প্ৰায় সেইটো নহয় গ্লাচি মাৰি সেইটো কথাই পাচ্ছি কেন নাই বড় কথাই গাড়ীখন কেন আনলি মই ইমান খোজকাঢ়িব নোৱাৰোঁ জানা সেইটো তথাপি জানি পেলাইও গাড়ীখন আনলি নাই পানীত নচলেতো তেল লাগে পানীত চলে নেকি এখন গাড়ী পানীত চলতো বেছি কৰি চালো তই ভাজি পানীত নচলে হান তেল ভৰাব কেনে পইচা দি পাইছে নেকি পইচা দিছোঁ খাবা
আপি দেখাই নাপালোঁ দেখা পাইছোঁ সেই বিহু দলৰ আপি গাইজ তাৰে এটা পতাও নেকি মই ভাল হ'ব না যদি তাৰে বিহু দলা বিহু যাব কত বিহু আৰু হা ভাল যাবা তোতকে বহুত ডাঙৰ বাহিৰৰ বয়স একো নহয় বাহিৰে আহিলোঁ প্ৰথম মই চাই যাক তই বাইদেউ দি হাঁহি মাৰছি পাকৰা কৰি দিব অলপ ব্ৰইলাৰ দি ভাত খাই আহিছে ঠিকে আছে নে আপুনি আছে আচ্ছা একো কৃপণালী নকৰাকৈ আপোনালোকক বিহুৰ শুভেচ্ছা জনালোঁ নমস্কাৰ মোৰ নাম লুজ কেৰেক্টাৰ ধুনীয়া ধুনীয়া ছোৱালীবিলাকে মোৰ গালত চৰাই চৰাই মোৰ গাল কৰে পৰিষ্কাৰ সেই মোৰ ছোৱালীৰ মাক বাপে খাইকে তোৰ পিছত খুচে 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 মোক দিয়ে ৰাইজসকল পুৰস্কাৰ সেইকাৰণে মোৰ নাম লুজ কেৰেক্টাৰ বেয়া নাপাব বাইদেউ ফোন এটা আহিছে ফোনটো ৰিচিভ কৰি লওক হেল্ল' ফোনটো ৰিচিভ কৰিব হেল্ল' অভিমন্যু অঁ হয় আপুনি কোন মই শৰ্মাই ক'লোঁ শৰ্মা কওক ভালে আছে আছোঁ দাদা ভালে আছোঁ আপোনাৰ ভালে আছোঁ দে বিহুৰ শুভেচ্ছা লাগিল দাদা এনেই গোপালে ভাল লাগিছিল গোপালে ভাল ৰাখক আচ্ছা এই মই এটা কি কাৰণত ফোন কৰিলোঁ কওকচোন কওক এই ঘটনা হৈছে কি জানে আজিকালি আৰু দোৱাক মানে বিয়া হাৰৰ দিন হয় 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 হা হয় এই মোৰো তিনিজনী ছোৱালী আছিল তাৰমানে দিব পৰা নাই কাৰণে মানে আমাৰ ঘৰত ডাঙৰ সমস্যা মায়েকে মোক মানে কি কৰিব বান্ধিয়ে ক'ব না বান্ধি দিয়ে ক'ব মানে কি ভাই অৱস্থা বৰ বেয়া হৈ গৈছে হয় নেকি এই তোমাৰ পৰা এটা পৰামৰ্শ লোৱা তোমাৰ ভণ্টি দুটা আছিল নহয় ভণ্টি তিনিটা আছিল সিহঁতৰ বিয়া হ'ল নেকি কিনো কয় আপুনি গমে পোৱা নাই গম নাই 2500 টাকা তিনিটা ভণ্টি দিয়া দিছোঁহে মই আজি যোগ 2500 টাকা পাঁচদিনাত আমাৰ একদম গাঁওখনৰ ভিতৰত যিটো টপ মোনাপি যিটো ৰাতিপুৱা উঠাৰ পৰা ৰাতি কেতিয়াবা টোপনিৰ পৰা উঠিও খায় সি বোলে বিশ্ব অভিলেখ গৰ্ভ বিশ্বৰ ভিতৰত আমাৰ নাম্বাৰ 1 মোনাপি হ'ব বৰ ভাল চলি ইয়াৰ লগত ক'লে গৈছে বঢ়িয়া সময় ৰে ভাই বাপৰে মোবাইলৰ আচল কথা কি তেনেকুৱা কান্দাই বাবা সৰু ভণ্টি তই মোৰ মোবাইলটো লৈ নগলা মোবাইলটো মাৰ হাতত দিছে আচ্ছা মাক কৈছে আমাক তিনিটা বইনীৰ লগত তই মাজে মাজে কথা পাতিবি দে গাইজ তাতে বিহু চালোঁ কৌতুক চালোঁ তো তাতকৈ গাইজ মোৰ বেছি ভাল লাগিছে কৌতুকখিনি মানে গাইজ হাঁহি থাকিব নোৱাৰা গৈছোঁ হা এনেকুৱা মানে কৌতুক কৰিছে আৰু যিয়ে নহওক ভাল লাগিল যাই কিনে তো মানে গাইজ থাকিব চলো দেৰি গেলি নাথাকিলোঁ দে আৰু ঘৰতো কোনো নাই মাইটোতো নাই হিন্দু গেছি বিহু চাবা এই আৰু বুঢ়া বয়সত বিহু চাবা যায় হা কি কবি যি নহওক তো আজি ভিডিঅ'খিনি আছিল ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি থৈ যাব ছাবস্ক্ৰাইবটো মেইন আৰু মানে কি 400 ছাবস্ক্ৰাইব হ'ব যাই আছে মোৰ তো অতি সোনকালে কৰি দিয়ক আৰু বেছি নালাগে তো কৰি দিয়ক আৰু তো আজিলৈ বাই বাই নেক্সট ভিডিঅ'ত লগ পাইছোঁ তেন্তে জয় অসম গাইজ জয় অসম